বঙাইগাঁও জিলাৰ কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কুকিলা মাছপাৰাত যোৱা 19 ডিচেম্বৰ তাৰিখে তিনিখন ঘৰত চুৰিকাণ্ড সংঘটিত হয়। সিদিনা কুকিলা মাছপাৰা হিফজুল কুৰাণ মাদ্ৰাছাত ধৰ্মসভা চলি আছিল। ধৰ্মসভা চলি থকাৰ সুযোগ গ্ৰহণ কৰি তিনিজনীয়া চোৰৰ দলটো তিনিটা ঘৰত চুৰিকাণ্ড সংঘটিত কৰে। চুৰিকাণ্ড সংঘটিত কৰা তিনিখন ঘৰৰ মাজত কংগ্ৰেছ নেতা ৰমেশ উদ্দিনৰ ঘৰতো চুৰিকাণ্ড সংঘটিত কৰি নগদ ধনসহ সোণৰূপৰ অলংকাৰ চুৰি কৰি নিয়ে। ৰমেশ উদ্দিনৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰা চোৰৰ ভিজুৱেল চিচিটিভিত কেমেৰাত বন্দী হয়। 19 তাৰিখে আমাৰ কুকিলা মাছপাৰা গাঁৱত কুকিলা হিফজুল কুৰাণ মাদ্ৰাছাত আমাৰ 20তম বাৰ্ষিক ধৰ্মসভা আছিল আৰু সেই ধৰ্মসভাত আমি আমাৰ ঘৰৰ ফেমিলি গোটেইখিনি যাওঁ ধৰ্মসভালৈ। আমি 9:30 বজাত ঘৰৰ পৰা ওলাই যাওঁ আৰু আমাৰ ঘৰত 10টা 8ত আমাৰ তিনিজনমান চোৰ সোমায়। তাৰ পৰা এজনৰ আমি ভিডিঅ' ফুটেজ পাইছোঁ চিচিটিভিত। আমি ভিডিঅ' ফুটেজটো আমাৰ IC ছাৰক দিছোঁ কুকিলা বজাৰত থানাত। সেই মৰ্মে আমি এটা এজাহাৰ দিওঁ কুকিলা থানাত আৰু সেই এজাহাৰ মৰ্মে যোৱাকালি আমাৰ IC ছাৰে এটা গোপন সূত্ৰে অপাৰেশ্যন চলাই 2জন আসামীক ধৰিবলৈ সক্ষম হৈছে আৰু এজন পলাতক হৈ আছে। কি কি চুৰি হৈছিল? চুৰি হৈছিল আপোনাৰ গহনা, সোণৰ গহনা আৰু ৰূপৰ গহনা আৰু আমাৰ ATM কাৰ্ড লৈছে 4-5 খান মান। আপোনাৰ নাম? মোৰ নাম মোহাম্মদ ৰমেশ উদ্দিন। মানে আমাৰ গাঁৱৰ যিটো পৰিস্থিতি, এই চোৰবিলাকে উৎপাতটো অলপ বেছিকৈ কৰি আছে, মাজে মাজে চুৰিকাণ্ড হৈয়ে থাকে। গতিকে এইবিলাকৰ উচিত বিচাৰ বিচাৰিছে। সিদিনা কেই ঘৰত চুৰি হৈছিল? 3টা ঘৰ। কাৰ কাৰ ঘৰত চুৰি হৈছিল? শহীদুল ইছলাম, ৰাইফুল আৰু ৰমেশ উদ্দিন। কিয় এই চুৰিবিলাক হৈ আছে? ইয়াতে কি কৰে, নিচা খায়, ড্ৰাগছ, জোৱা, এইবিলাকৰ কাৰণে চুৰি হৈছে। এইবিলাকৰ লগত জড়িত থাকে এইবিলাক। সেইকাৰণে চুৰিটো অলপ বেছিকৈ হৈ আছে। গতিকে ইয়াৰ উচিত বিচাৰ লাগে।